নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। কোন তাৰিখে বিশ্ব বিজ্ঞান দিৱস পালন কৰা হয়? অপশ্যন এ 10 ডিচেম্বৰ, অপশ্যন বি 27 ফেব্ৰুৱাৰী, অপশ্যন চি 22 ছেপ্টেম্বৰ, অপশ্যন ডি 24 অক্টোবৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 10 ডিচেম্বৰ। 10 ডিচেম্বৰ দিনটো বিশ্ব বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ কোন ৰাজ্যত চিংৰাওলী তাপ শক্তিৰ কেন্দ্ৰটো অৱস্থিত? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি মধ্যপ্ৰদেশ, অপশ্যন চি উত্তৰাখণ্ড, অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটো আছে, দীনদয়াল বন্দৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ তামিলনাডু, অপশ্যন বি কেৰালা, অপশ্যন চি গুজৰাট, অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গুজৰাট। দীনদয়াল বন্দৰটো গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ 2022 চনত নামিবিয়াৰ পৰা চিতা অনা হৈছিল? অপশ্যন এ নামদফা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি চিংগালীলা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন ডি কুনো ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুনো ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন মধ্যপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, নামিবিয়াৰ ৰাজধানীখনৰ নাম কি? অপশ্যন এ নিয়ামি, অপশ্যন বি আবুজা, অপশ্যন চি উইণ্ডহক, অপশ্যন ডি হাভানা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উইণ্ডহক। আৰু নামিবিয়াৰ কাৰেঞ্চি হৈছে ডলাৰ। নেক্সট কুৱেশ্যনটো আছে, গংগা নদীক কিমান চনত ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন এ 2003 চনত, অপশ্যন বি 2008 চনত, অপশ্যন চি 2010 চনত, অপশ্যন ডিত আছে 2002 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2008 চনৰ 4 নৱেম্বৰ। 2008 চনৰ 4 নৱেম্বৰত গংগা নদীক ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে, কুদানকুলাম পাৰমাণৱিক শক্তি কেন্দ্ৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ তামিলনাডু, অপশ্যন বি কেৰালা, অপশ্যন চি উৰিষ্যা, অপশ্যন ডি ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তামিলনাডু। কুদানকুলাম পাৰমাণৱিক শক্তি কেন্দ্ৰটো তামিলনাডুত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে, কিমান চনত DRDO প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1958 চনত, অপশ্যন বি 1948 চনত, অপশ্যন চি 1997 চনত, আৰু অপশ্যন ডিত আছে 1988 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1958 চনত। আৰু DRDO সম্পূৰ্ণ ৰূপটো হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যনটো আছে, জাৰ্মানী আৰু পোলেণ্ডৰ সীমাক কি নামেৰে জনা যায়? অপশ্যন এ হিণ্ডেনবাৰ্গ লাইন, অপশ্যন বি মেনাৰহাইম লাইন, অপশ্যন চি মেকমেহন লাইন, অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হিণ্ডেনবাৰ্গ লাইন। জাৰ্মানী আৰু পোলেণ্ডৰ সীমাক হিণ্ডেনবাৰ্গ লাইন হিচাপে নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো আছে, বগীবিল দলঙৰ দৈৰ্ঘ্য কিমান? অপশ্যন এ 4.94 কিলোমিটাৰ, অপশ্যন বি 7.5 কিলোমিটাৰ, অপশ্যন চি 9.15 কিলোমিটাৰ, আৰু অপশ্যন ডিত আছে 6.12 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 4.94 কিলোমিটাৰ।
আৰু এই দলংখন ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত আৰু এই দলংখন 2018 চনৰ 25 ডিচেম্বৰত উদ্বোধন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে মেহৰনগৰ দুৰ্গ কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ পশ্চিমবংগ, অপশ্যন বি ৰাজস্থান, অপশ্যন চি মহাৰাষ্ট্ৰ আৰু অপশ্যন ডি আছে উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজস্থান। ৰাজস্থানৰ যোধপুৰত মেহৰনগৰ দুৰ্গটো অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে পাপিকোন্দা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ অন্ধ্ৰপ্ৰদেশ, অপশ্যন বি তামিলনাডু, অপশ্যন চি মধ্যপ্ৰদেশ আৰু অপশ্যন ডিত আছে বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশ। পাপিকোন্দা ৰাষ্ট্ৰীয় উদ্যানখন অন্ধ্ৰপ্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে কন্যাকসকলে কোন ৰাজ্যত বাস কৰে? অপশ্যন এ মণিপুৰ, অপশ্যন বি অসম, অপশ্যন চি ত্ৰিপুৰা আৰু অপশ্যন ডি আছে নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নাগালেণ্ড। কন্যাকসকল নাগালেণ্ডত বাস কৰে। নেক্সট কুৱেশ্যনটো আছে ৰমন মেগছেছে কোন দেশৰ ৰাষ্ট্ৰপতি আছিল? অপশ্যন এ ব্ৰিটেইন, অপশ্যন বি দক্ষিণ আফ্ৰিকা, অপশ্যন চি ইটালী আৰু অপশ্যন ডিত আছে ফিলিপাইনছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ফিলিপাইনছ। আৰু এই ফিলিপাইনছৰ ৰাজধানী হৈছে মেনিলা। নেক্সট কুৱেশ্যনটো আছে ৰমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? অপশ্যন এ আছে বিনোবা ভাবে, অপশ্যন বি জয়শংকৰ কুৰুপ, অপশ্যন চি পণ্ডিত ৰবি শংকৰ, অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিনোবা ভাবে। তেওঁ প্ৰথম ভাৰতীয় আছিল যিয়ে ৰমন মেগছেছে বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো আছে নিম্নলিখিত উত্তৰ পূৰ্বৰ কোনখন ৰাজ্যত চেলা সুৰংগ নিৰ্মাণ কৰা হৈছে? অপশ্যন এ মিজোৰাম, অপশ্যন বি নাগালেণ্ড, অপশ্যন চি অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডিত আছে মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। আৰু 2024 চনৰ 9 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পথ সুৰংগটো উদ্বোধন কৰে আৰু এই পথ সুৰংগটোৱে অসমৰ তেজপুৰ আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ মাজত সংযোগ নিশ্চিত কৰিছে। নেক্সট কুৱেশ্যনটো আছে ভাৰতৰ কোন ৰাজ্যত মাণ্ডি বিমানবন্দৰ অৱস্থিত? অপশ্যন এ হিমাচল প্ৰদেশ, অপশ্যন বি ছিকিম, অপশ্যন চি উত্তৰাখণ্ড আৰু অপশ্যন ডিত আছে মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হিমাচল প্ৰদেশ। মাণ্ডি বিমানবন্দৰটো হিমাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো আছে নিম্নলিখিত কোনখন ৰাজ্যত কুল্লু দশেৰা উৎসৱ পালন কৰা হয়? অপশ্যন এ উত্তৰাখণ্ড, অপশ্যন বি হিমাচল প্ৰদেশ, অপশ্যন চি ছিকিম আৰু অপশ্যন ডিত আছে মিজোৰাম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হিমাচল প্ৰদেশ। কুল্লু দশেৰা উৎসৱ হিমাচল প্ৰদেশত পালন কৰা হয়। নেক্সট কুৱেশ্যন আছে নাইজেৰিয়াৰ ৰাজধানীখনৰ নাম কি? অপশ্যন এ হাভানা, অপশ্যন বি আবুজা, অপশ্যন চি কিউবা আৰু অপশ্যন ডিত আছে নিয়ামি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আবুজা। আৰু নাইজেৰিয়াৰ কাৰেঞ্চি হৈছে নাইৰা। লাষ্ট কুৱেশ্যনটো আছে উত্তৰ পূৰ্বৰ কোনখন ৰাজ্যত ভীষ্মাকনগৰ দুৰ্গটো অৱস্থিত? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি নাগালেণ্ড,
অপশ্যন চি মণিপুৰ, অপশ্যন ডি অসম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত বিছমাৰ্ক নগৰ দুৰ্গটো অৱস্থিত। বন্ধুসকল, আজিলৈ ইমানেই আছিল। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।